সাংবাদিকসকলৰ শৰীৰৰ ছাল গড়ৰ ছালৰ দৰে ডাঠ মন্তব্য দীপক শৰ্মাৰ প্ৰতিগৰাকী সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ বাবে বদ্ধপৰিকৰ হওক চৰকাৰ বিৰোধী আৰক্ষী প্ৰশাসন জনতা দাবী দল সংগঠনৰ কমলা শইকীয়াৰ পৰা আৰম্ভ কৰি পৰাগ কুমাৰ দাস অনিল মজুমদাৰলৈকে ভালে সংখ্যক অসমৰ সাংবাদিকক আজি কুপতি দুষ্কৃতিকাৰী দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰিলে ৰাজ্যখনৰ ভালেমান সাংবাদিকক আন একাংশই হত্যাৰ ভাবুকি দি আহিছে একাংশ প্ৰশাসনিক বিষয়াৰ পৰা আৰম্ভ কৰি বন বিষয়া বিভিন্ন ক্ষেত্ৰৰ দালাল ঠিকাদাৰ ৰাজনৈতিক নেতা পালিনতা আদিয়ে এই ক্ষেত্ৰত চৰকাৰৰ মনোভাৱ সম্পূৰ্ণভাৱে ইতিবাচক নহয় এই গুৰুতৰ অভিযোগ বহুভাষিক সাহিত্য মঞ্চ অসম চমুকৈ বহুবাকৰ প্ৰধান সম্পাদক তথা কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক দীপক শৰ্মাই বিবৃতিটোত কয় সাংবাদিকসকলৰ শৰীৰৰ ছাল গড়ৰ ছালৰ দৰে ডাঠ যিকোনো আক্ৰমণক গড়ে কিদৰে ভয় নকৰে অৰ্থাৎ যিকোনো আক্ৰমণক যিদৰে গড়ে ভয় নকৰে ঠিক সেইদৰে সাংবাদিকেও ভয় নকৰে ৰক্তবীজৰ দৰে প্ৰতিটো টোপাল তেজৰ পৰা হাজাৰ হাজাৰ ৰক্তবীজৰ যিদৰে জন্ম হয় সেইদৰে সাংবাদিক এজনক এবাৰ আক্ৰমণ অপমান তাচ্ছিল্য ভাবুকি আদি কৰিলে সাংবাদিকজন আৰু সাহসী আৰু উদ্যমী হৈ পৰে এনআৰচিৰ প্ৰাক্তন সমন্বয়ক হিতেশ্বৰ দেৱ শৰ্মাই NKTVৰ বজালী জিলাৰ জ্যেষ্ঠ সাংবাদিক ৰাণা ডেকাক হত্যাৰ ভাবুকি দিয়াৰ লগতে ডেকাৰ 8 বছৰীয়া সন্তানকো ক্ষতি কৰাৰ যি ভাবুকি দিলে সেয়াই ঠিককাৰেই নহয় আমি একেমুখে গৰিহণাও দিছো এয়াই নহয় চৰকাৰ আৰক্ষী প্ৰশাসনে ৰাণা ডেকাৰ লগত সমগ্ৰ পৰিয়ালটোৰ ওপৰত নিৰাপত্তা সুনিশ্চিত কৰিব লাগে এয়াই নহয় একাংশ সাহসীয়ৰ লগতে বিৰোধী পক্ষৰ বিধায়কেও সাংবাদিকক তুষ্ট তাচ্ছিল্য কৰিবলৈ ধৰিছে এয়া অশুভ লক্ষণ আমাৰ পোনপটীয়া দাবী হিতেশ দেৱ শৰ্মাক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁ ৰাজহুৱাকৈ সাংবাদিকজনৰ ওপৰত ক্ষমা খুজিব লাগে আনহাতে সাংবাদিক ৰাণা ডেকাক ভাবুকি দিয়া কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ৰাজ্যখনৰ প্ৰতিগৰাকী সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ বাবে চৰকাৰ বিৰোধী প্ৰতিটো ৰাজনৈতিক দল আৰক্ষী প্ৰশাসন জনতাক দাবী জনাইছে বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলক লক্ষ্মীন্দ্ৰ সিংহ নাৰী কল্যাণ মঞ্চ অসমৰ সচিব ডক্টৰ অসমী গগৈ মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ জীৱন দৰ্শন সমিতি অসমৰ সভাপতি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য অখিল ভাৰতীয় সাহিত্য পৰিষদ অসম প্ৰদেশ কমিটিৰ যুটীয়া সম্পাদক জ্যোতিষ বৰ্মন কামৰূপ মহানগৰ জিলাৰ লেখিকা সমাজৰ সভাপতি ৰত্না ৰংচেহনপি অসম সাহিত্য সভাৰ প্ৰাক্তন ধন ভৰালী কিশোৰ কুমাৰ জৈন সংগ্ৰামী কৃষক শ্ৰমিক সংঘ অসমৰ সাধাৰণ সম্পাদক দীনেশ দাস গোৱালপাৰা জিলাৰ সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি ডক্টৰ এম গোপাল সিং আকাশবাণী আৰু দূৰদৰ্শনৰ নিয়মীয়া শিল্পী ডিজেন কাকতি ডিফুৰ লেখিকা ডক্টৰ সুৰঞ্জনা হাছনু আজাৰৰ চিন্তাবিদ বাসুদেৱ মালী পৰাগজ্যোতি প্ৰকাশন আদি দল সংগঠনে গুৱাহাটীৰ পৰা দীপক শৰ্মাৰ ৰিপৰ্ট নিভাজ অসম লাইভ